নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো আৰু আজিৰ ভিডিও ক্লাছটো তোমালোকৰ বাবে খুব এখন ইম্পৰ্টেন্ট ৰচনা মেট্ৰিক পৰীক্ষা আৰু ক্লাছ 9 ৰ ফাইনেল এক্সামৰ কাৰণে লৈ আনিছো আৰু ৰচনাখনৰ নাম হৈছে অসমৰ বানপানী নতুবা অসমৰ বানপানীৰ সমস্যা এই যিখন অসমীয়া ৰচনা এই ৰচনাখন মেট্ৰিক পৰীক্ষাৰ লগতে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ যিটো ফাইনেল এক্সাম দিয়া হয় সেই এক্সামটোত বহুত বেছি পৰিমাণে কমন পৰি থাকে আজিৰ এটো ক্লাছ সম্পূৰ্ণ তোমালোকে হেখৰলৈকে চাবা তোমালোকক অসমৰ বানপানীৰ সমস্যাৰ এখন সম্পূৰ্ণ বুজাই দিয়া হ'ব লগতে তোমালোকে কোনখিনি কথা অন্তৰ্ভুক্ত কৰিব লাগিব কোনখিনি কৰিব নালাগে গোটেইখিনি কথা আজিৰ এটো ক্লাছত বুজাই দিয়া হ'ব আৰু দেখাই দিয়া হ'ব গতিকে তোমালোকে ক্লাছটো সম্পূৰ্ণ হেখৰলৈকে কৰিবা আৰু মনোযোগ সহকাৰে ক্লাছবিলাক চাই থাকিবা কিয়নো তোমালোকে অসমৰ বানপানীৰ ৰচনাখন মুখস্থ কৰিব নোৱাৰা যদি মুখস্থ কৰি যোৱা বাই চান্স যদি এখন পৰীক্ষাত নাহে তেতিয়া তোমালোকে কি কৰিবা হেতু কাৰণে ৰচনা বুলি কোৱা বিষয়টো তোমালোকে মুখস্থ কৰাতকৈ বুজি পাবলৈ চেষ্টা কৰিবা যাতে তোমালোকৰ যেনেকৈ এছে নাহক লাগে পৰীক্ষা তোমালোকে যাতে নিজৰ আন্ডাৰষ্টেণ্ডিংটো ফালৰ পৰা তাৰ যাতে আনসাৰটো কৰিব পাৰা এতিয়া অসমৰ বানপানীৰ সমস্যা এই এছেখনত তোমালোকে চাৰিটা ভাগত ভগাই ল'ব পাৰিবা চাৰিটা পাঁচটা ভাগত আৰম্ভণি বানপানীৰ কাৰণ তাৰপৰা বানপানীৰ অপকাৰ তাৰ পৰা সামৰণি কনক্লুজন তো তেনেকুৱা ধৰণে তোমালোকে এছেখনত চাৰিটা পাঁচটা ভাগত ভগাই ল'ব পাৰিবা যদি তেনেকুৱা ধৰণে ভাগত ভগাই লোৱা তেতিয়া তোমালোকৰ এক্সামত যে 6 নম্বৰ 7 নম্বৰ নতুবা 8 নম্বৰ আহে সেই নম্বৰবিলাক তোমালোকৰ দিবলৈ ইজি হয় সো হেতু কাৰণে তোমালোকে এনেকে পইণ্ট কৰি কৰি লিখিবা কিছুমান ষ্টুডেণ্টে ডাইৰেক্ট মানে এখন এক্সট্ৰা পেজ লৈ পেজখনত কোনো ধৰণৰ তাত ইন্ট্ৰোডাকচন নিদিয়াকে কোনো ধৰণৰ ইয়াতে হেডিং নিদিয়াকে লিখি যায় কিন্তু হেতু ফৰমেট তোমালোকে ইউজ নকৰিবা সেই ফৰমেটটো ইউজ কৰিলে তোমালোকৰ নম্বৰ পোৱাত মানে অলপমান বাধা আহি পৰিব মন কৰা এছেখন ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত অসম এখন সমস্যাৰে জৰ্জৰিত ৰাজ্য অসমৰ ভৌগোলিক অৱস্থানৰ বাবে অতীতৰে পৰা নানা সমস্যাই অসমক জুমুৰি দি আহিছে আৰু তাৰে ভিতৰৰ এটা প্ৰধান সমস্যা হৈছে অসমৰ বানপানীৰ সমস্যা তো ইন্ট্ৰোডাকচনটো তোমালোকে এনেকুৱা ধৰণে এটা শৰ্ট ইন্ট্ৰোডাকচন দিও বুলি ক'লেও পাৰিবা যদি তোমালোকে ইয়াত নিজৰ ফালৰ পৰা এক্সট্ৰাকে কিবা ভৰাম বুলি ভাবিছা তেনেহ'লে নিশ্চয়কৈ ভৰাব পাৰিবা তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই এছেখন ডাউনলোড কৰিব বিচৰা পিডিএফত তোমালোকে ভিডিঅ' ডেসক্ৰিপচনটো চেক কৰিবা লগতে প্ৰিন্ট কমেন্ট সেকশনটো চাব পাৰা তাত তোমালোকৰ বাবে ডাউনলোডৰ লিংক দিয়া গৈছে য'ত তোমালোকৰ এইচএসএলসি এক্সামৰ লগতে নৱম শ্ৰেণীৰ ফাইনেল এক্সামৰ বাবে প্ৰয়োজনীয় 30খন অসমীয়া এছে আছে যেকিখন তোমালোকে ঘৰতে বহি বহি পৰীক্ষাৰ কাৰণে প্ৰেক্টিস কৰিব পাৰিবা তোমালোকৰ যদি কোনোবাই আগ্ৰহী হোৱা ডাউনলোড কৰিবৰ কাৰণে ডেসক্ৰিপচন চেক কৰিবা তাতে লিংক দিয়া গৈছে নতুবা প্ৰিন্ট কমেন্টটো পাবা তোমালোকে লিংক তাত গৈ তোমালোকে এছে কিখন ডাউনলোড কৰি নিজে ঘৰতে প্ৰেক্টিস কৰো বুলি ক'লেও পাৰিবা এতিয়া বলা আমি আমাৰ এছেখনৰ ফালে আগবাঢ়ো বন্ধুসকল এছেখনত আগ নবঢ়াৰ আগতে তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছা তেনেহলে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউচন কৰিব বিচৰা টিউচন ল'ব বিচৰা তেনেহলে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যে হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমিত এডমিশনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰমেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9 ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম তাৰপৰা আমি লিখিম বানপানীৰ কাৰণ অসমত যে বানপানী হয় কি কাৰণে অসমত বানপানীৰ সৃষ্টি পানীয়ে প্ৰাণীৰ প্ৰাণ আৰু অসমৰ প্ৰাণস্বৰূপ পানীৰ মুখ্য প্ৰাকৃতিক আধাৰ হ'ল অসমৰ নদীসমূহ প্ৰাণীৰ প্ৰাণ মানে এজন মানুহক জীয়াই থাকিবলৈ অক্সিজেনৰ যিমান প্ৰয়োজন সিমানেই প্ৰয়োজন হৈছে পানী ওয়াটাৰ হয়নে আৰু আমাৰ অসমৰ যি পানী অসমৰ প্ৰাণীৰ প্ৰাকৃতিক আধাৰে হৈছে অসমত থকা নদীসমূহ স্পেচিয়েলি তোমাৰ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে ব্ৰহ্মপুত্ৰ বৰাকৰ উপনৈসমূহ হয়নে নহয় তো সেইটো কথাকে ইয়াতে বুজোৱা হৈছে অসম এখনি নদীমাতৃক দেশ আমি সৰুতেই পাই আছো যে অসম এখনি নদীমাতৃক দেশ অসমত মহাবাহু ব্ৰহ্মপুত্ৰকে ধৰি নানান উপনৈসমূহে উপৰি আছে অসমৰ আমাৰ মূল নদী বুলি কোৱাৰ লগে লগে আমি কাক বুজো ব্ৰহ্মপুত্ৰ নদীক বুজো হয়নে তো এনেকুৱা ধৰণে তোমালোকে পৰীক্ষাবিলাক ষ্টাৰ্ট কৰিব পাৰা যে কি অসমত মহাবাহু ব্ৰহ্মপুত্ৰকে ধৰি নানা ধৰণৰ উপনৈসমূহে উপচি আছে বাৰিষা খৰালি দুয়ো সময়তে ইয়াৰ পানী প্ৰায় সম্পূৰ্ণ নুশুকায় তোমালোকে এনে মন কৰিবা আমাৰ অসমৰ প্ৰায়সমূহ নদীৰ পানী বাৰিষা কালতো সম্পূৰ্ণৰূপে শুকাই নাযায় বাৰিষা কালতো নুশুকাই খৰালি কালতো শুকাই নাযায় এতিয়া মই ক্লাছটো ৰেকৰ্ড কৰি থকা সময়ত মানে বৰ্তমানৰ সময় হৈছে খৰালি সময় কিন্তু এতিয়াও অসমৰ প্ৰায়সমূহ
নদীতে পানী এতিয়াও আছে, এতিয়াও নাৱৰে নতুবা ফেৰীৰে পাৰ হ'বলগীয়া হয়। তো সেইটো কথাকে মানে বুজোৱা গৈছে যে কি বাৰিষা আৰু খৰালি দুই সময়তে আমাৰ অসমৰ নদীসমূহৰ পানী প্ৰায় নুশুকায়। কিন্তু বাৰিষা কালত পানী উপচি প্ৰায় মথাউৰি পাৰ হৈ ভৈয়ামলৈকে বৈ গৈ বানপানীৰ সৃষ্টি কৰে। বাৰিষা কালত তোমালোকে নিশ্চয় দেখিছা, বাৰিষা কালত ব্ৰহ্মপুত্ৰ নদীৰ যি পানী বুকুপৃষ্ঠ উফন্দি আহে, হয়নে? আৰু সেই বুকুপৃষ্ঠ উফন্দি অহাৰ পৰৱৰ্তী পৰ্যায়ৰ যিসমূহ উপনদী থাকে, উপনদীৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰ দাঁতিকাষৰীয়া যিবিলাক মথাউৰি, সেই মথাউৰিবিলাকৰ ওপৰেৰে পানী উপচি ভৈয়ামলৈকে সোমাই আহে, হয়নে নহয়? এই মথাউৰিবিলাকেতো তোমাৰ বানপানীটো নোহোৱাত ভূমিকা পালন কৰে। যদি মথাউৰিটো নাথাকেই তেতিয়া কি হ'ব? তেতিয়া নদীৰ পানীটো ডাইৰেক্টলি ভৈয়ামলৈকে সোমাই আহিব দেখোন। তো সেইটো কথাই কৈছে যে কি বাৰিষা কালত পানী উপচি প্ৰায় মথাউৰি পাৰ হৈ ভৈয়ামলৈ বৈ গৈ বানপানীৰ সৃষ্টি কৰে। 1950 চনৰ পিছৰে পৰা আমাৰ দেশত প্ৰায় নিয়মিতভাৱে প্ৰতি বছৰে প্ৰবল বানপানী হৈ থকা দেখা পোৱা গৈছে। তোমালোকে পৰীক্ষাত যদি এই এছেখন লিখো বুলি ভাবা, তেনেহ'লে ইয়াত যে এই কথাটো অন্তৰ্ভুক্ত কৰা গৈছে 1950 চনৰ পিছৰে পৰা, ইয়াত মানে এটা ষ্টৰী ইয়াতে তোমালোকে মনত ৰখাব লাগিব, কাহিনীটো মনত ৰাখিবা। চোৱা, 1950 চনত হৈছিলে অসমত এটা প্ৰলয়ংকাৰী ভূমিকম্প। আৰু অসমত সেইটো সময়ত কি হৈছিলে গম পোৱা নে? সম্ভৱতঃ ভূমিকম্পৰ জোকাৰণিত অসমৰ নদীসমূহৰ তল পৃষ্ঠ ওপৰলৈ উঠিছে, যাৰ ফলত নদীসমূহৰ গভীৰতা তুলনামূলকভাৱে কমি আহিছে আৰু তাৰ বাবে অলপমান পানী হ'লেই নদীত পানী জমা হৈ পাৰসমূহ উপচাই তোলে। 1950 চনত অসমত এটা প্ৰলয়ংকাৰী ভূমিকম্প হৈছিল আৰু সেই ভূমিকম্পৰ ফলত নদীৰ যি তলপৃষ্ঠ ওপৰলৈ উফন্দি আহিলে, গম পাইছেনে? আৰু সেই নদীৰ তলপৃষ্ঠ ওপৰলৈ উফন্দি অহা ফলস্বৰূপে নদীৰ তলপৃষ্ঠ যদি ওপৰলৈ উফন্দি আহে, তেনেহ'লে নদীৰ পৃষ্ঠটো বাম হৈ যাব, হয় নে নহয়? আৰু নদীৰ পৃষ্ঠটো বাম হৈ যোৱাৰ কাৰণে তাত অলপমান পানী হ'লে, মানে ইউজুৱেলি যিমানখিনি পানী থাকিব লাগে সিমানখিনি পানীও যদি হৈ যায়, মানে জেনেৰেলি আগতে যিমানখিনি পানী ধৰিছিলে এখন নদীত, উদাহৰণস্বৰূপে এটা উদাহৰণ মন কৰিবা। ইনে মানি লোৱা এইখন নদী, ঠিক আছে? এইখন নদী, ঠিক আছে? এতিয়া নদীখনৰ এইটো দেখিছা, এইটো হৈছে নদীখনৰ পৃষ্ঠটো, অৰ্থাৎ নদীখনৰ গভীৰতাটো হৈছে এইটো। যদি বাই চান্স XYZ কিবা কাৰণৰ বাবে ইয়াত 1950 চনৰ ভূমিকম্প বুলি কোৱা গৈছে, যদি এই ওপৰলৈ যদি ভূমিকম্পৰ ফলত উপপৃষ্ঠটো যদি আহি পিনে ইমান পাই যায়হি, তেতিয়া তোমাৰ ইয়াত জেনেৰেলি যিমান পানী ধৰিব লাগে সিমান পানীটো নধৰিব, হয় নে নহয়? আৰু সেই পানীখিনি তেতিয়া ক'লৈ যাব? সেই পানীখিনি ভৈয়ামলৈ বাগৰি আহিব মথাউৰিৰ ওপৰেদি। বুজি পালানে? তো সেইটো কথাকে কৈছে মানে। এই পইণ্টটো তোমালোকে পৰীক্ষাত সম্ভৱতঃ বুলি কৈ ভৰাবা দেই, সম্ভৱতঃ বুলি লিখি ল'বা। ইমান ভালকে বুজি পালা? অ'কে। বৰ্তমান সময়ত হাবি বন, পৰ্বত পাহাৰ আদি নষ্ট কৰি মানুহে বসবাস কৰিবলৈ লোৱাত মৌচুমীৰ গতি অনিয়মীয়া হৈ পৰিছে। আৰু তাৰ বাবে বৰষুণ হ'লে একেৰাহে ধাৰাসাৰ বৰষুণেই হৈ থাকে, আৰু যদি বৰষুণ নহয় তেন্তে খৰাং হৈ থাকে। তো মানে বৰ্তমান সময়ত গ্ল'বেল ৱাৰ্মিঙো বাঢ়িছে, নিশ্চয় জানা। মানুহে গছ-গছনি কাটিবলৈ ধৰিছে, পাহাৰ পৰ্বত কাটি নিজে তাত বসতিৰ উপযোগী কৰি তাত ঘৰ বনাই লৈছে, হয় নাই? বসতিৰ উপযোগী কৰি তুলিছে। আৰু সেই কামটো কৰাৰ ফলত তাৰ ফলত কি হৈছে? তাৰ ফলত মৌচুমী বতাহৰ যিটো গতিটো অনিয়মীয়া হৈ পৰিছে। অনিয়মীয়া হৈ পৰা মানে কি? ইউজুৱেলি যিটো পৰিমাণত থাকিব লাগে সেই পৰিমাণৰ তাৰতম্য ঘটিছে। আৰু সেইটো কাৰণে কি হৈছে? সেইটো কাৰণে তোমালোকে এনে মন কৰিবাচোন, বৰষুণ দিলে বৰষুণেই দি থাকে, ৰ'দ দিলে ৰ'দেই দি থাকে, হয় নে নহয়? তো সেইটো কথাকে বুজোৱা গৈছে মানে। ইয়াত মানে কেৱল মাত্ৰ মথাউৰিৰ কথাটোকে অন্তৰ্ভুক্ত নকৰিবা, তোমালোকে মৌচুমী বতাহৰ কথাটো ইয়াতে অন্তৰ্ভুক্ত কৰিবা। ইমান কথালৈকে বুজি পালা? অ'কে। আৰু ইয়াৰ ফলত কি হৈছে? কোনো বছৰত বাৰিষা কালৰ আৰম্ভণিৰে পৰা শেষলৈকে অগা-পিছাকৈ প্ৰায় 3-4 বাৰকৈ বানপানী হোৱা আমি দেখিবলৈ পাওঁ। তোমালোকে জন্ম হোৱাৰ পৰা, যেতিয়াৰ পৰা ডাঙৰ হৈছা, যেতিয়াৰ পৰা কথাবিলাক বুজি পোৱা হৈছা, তেতিয়াৰ পৰা তোমালোকে এনেই নিজকে প্ৰশ্ন কৰাচোন, কোনটো বছৰত তোমালোকে বানপানী দেখা নাই? প্ৰত্যেক বছৰতেই বানপানী হয় অসমত, প্ৰত্যেক বছৰতে হয়। কেৱল মাত্ৰ অসমৰ সেই বানপানী সমস্যাৰ পৰা স্পেচিয়েলি তোমাৰ মানে সিমানো নহয় আৰু অলপমান কম বেছি পৰিমাণে বাচি আছে যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, মানে মেইন টাউনৰ এৰিয়াকেইটাৰ কথা কৈছোঁ, সেইকেইটাহে বাচি আছে। বাকী ইভেন বৰ্তমান সময়ততো গুৱাহাটী মহানগৰতো বানপানী হয়, সেইটো কৃত্ৰিম বানপানী বুলি কোৱা হয়। কথাবিলাক বুজি পাইছানে? এই এছেখন তোমালোকে অকণমান ঘৰত প্ৰেক্টিচ কৰিব লাগিব দেই। এনেকুৱা নহয় যে কি ইয়াৰ পৰা চাই ডাইৰেক্ট কপি পেষ্ট মাৰিবা, নো। ঘৰত অলপ প্ৰেক্টিচ কৰিব লাগিব। ইয়াত যিবিলাক ৱৰ্ডছ অনা গৈছে, এই ৱৰ্ডছবিলাকৰ সলনি নিজৰ ফালৰ পৰা কিবা ভৰাওঁ বুলি ক'লেও পাৰিবা মানে। ইমান দখলকে বুজি পালা বানপানীৰ কাৰণটো? এতিয়া আমি চাম অপকাৰ। বানপানীৰ পৰা মানুহৰ কেনেকুৱা ক্ষতি হয়, কেনেকুৱা ধৰণৰ ক্ষতি হয়। বানপানী যিমানেই প্ৰবলতৰ হয়, সিমানেই তাৰ ক্ষয়ক্ষতিৰ পৰিমাণ বেছি দেখিবলৈ পোৱা যায়। যিমানে ডাঙৰ বানপানী হ'ব, সিমানেই ক্ষয়ক্ষতি বেছি হ'ব, হয় নে নহয়? সেইটো কথাকে কৈছে মানে।
মানুহ গৰু জীৱ জন্তুৰ লগতে পথাৰৰ শস্য হানি হোৱাৰ উপৰিও পোহনীয়া গৰু মহ হাঁহ কুকুৰা ঘৰ দুৱা পানীত উটি ভাহি যায় এইবিলাক আমি দেখিয়ে থাকো আমি টিভিটো মেলিলেও আমি পাওঁ হয় নহয় টিভিটো অন কৰিলেও আমি পাওঁ বাৰিষা কালত যেতিয়া বানপানী হয় তেতিয়া মানুহৰ কেনেকুৱা দুৰ্দশাৰ সৃষ্টি হয় মানুহ থাকিবলৈ ঠাই নাথাকে ঘৰৰ টিঙৰ ওপৰত থাকিবলগীয়া হয় ঘৰৰ ছালৰ ওপৰত থাকিবলগীয়া হয় গৰু মহ হাঁহ কুকুৰা এই যিবিলাক পোহনীয়া জীৱ জন্তু যিবিলাক নেকি পুহি এখন ঘৰ চলি থাকে সেইবিলাক বস্তু পানীত উটি গুচি যায় হয় নে নহয় বানপানীয়ে যে কেৱল বানপানীৰ সময়ছোৱাতহে আৰু কেৱল বানপানী বিধ্বস্ত অঞ্চলৰে ক্ষতি কৰে তেনে নহয় বা অনিষ্ট কৰে তেনে নহয় বানপানীৰ পিছত প্ৰায় সেই অঞ্চলত নানান ধৰণৰ বেমাৰে দেখা দিয়ে আৰু বানপানীয়ে কৰা শস্যৰ ক্ষতিয়ে গোটেই ৰাজ্যক অভাৱগ্ৰস্ত কৰে এনেকুৱা নহয় যে কি বানপানী যিডোখৰ ঠাইত হৈছে সেইডোখৰ ঠাইৰ মানুহবিলাকেই যে অকল কষ্ট পায় সেইটো কথা নহয় মানে গম পাইছানে বানপানী হোৱা সময়তো সময়ে গম পাইছানে বানপানী হোৱাৰ পাছতো যেতিয়া পানী শুকাই যায় তেতিয়া সেই বানপানী হোৱা অঞ্চলবিলাকত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিয়ে সেইটো কাৰণে তোমালোকে এনে মন কৰিবাচোন বানপানীৰ পাছত চৰকাৰৰ ফালৰ পৰা কিছুমানে ভেকচিন মাৰিব আহে হয় নে নহয় এনেকুৱা স্প্ৰেয়াৰবিলাক মাৰিব আহে যাতে তাত কোনো ধৰণৰ যাতে বীজাণু কোনো ধৰণৰ যাতে ভাইৰাছ বিয়পিব নোৱাৰে হয় নে নহয় তো সেইটো কথাকে বুজোৱা গৈছে তো বানপানীয়ে যে কেৱল মাত্ৰ বানপানী হোৱা সময়ছোৱাতহে আৰু বানপানী হোৱা অঞ্চলটোতহে যে অনিষ্ট কৰে সেইটো কথা নহয় মানে এনে নহয় ইয়াৰ লগতে তোমাৰ গোটেই ৰাজ্যখনতে তাৰ প্ৰভাৱ পৰে উদাহৰণস্বৰূপে শিৱসাগৰ নতুবা যদি অসমৰ গোটেই ধুবুৰী ডিষ্ট্ৰিক্টটোতে যদি পানী হৈ যায় সেইটো সময়তো তাত খেতি কৰিব নোৱাৰিব হয় নে নহয় তো সেইটো কথাকে ইয়াত বুজোৱা গৈছে যে অকল এটা অঞ্চলত বানপানী হ'লে সেইটো অঞ্চলৰে যে ক্ষতি হয় সেইটো কথা নহয় তাৰ বাবে গোটেই ৰাজ্যখনতে তাৰ প্ৰভাৱ পৰে হয়নে শস্যবিলাক ধ্বংস হয় নহয় হয় নে নহয় শস্য ধ্বংস হ'লে মানুহে ক'ৰ পৰা খাব যদি খেতিয়ে নহয় মানুহে ক'ৰ পৰা খাব বেলেগৰ পৰা কিনি আনিব লাগিব বেলেগৰ পৰা কিনিবলৈ পইচা ক'ত পাব যদি এজন খেতিয়ক মানুহে কেনেকৈ চলে ঘৰ ধানকেইটা বিকিয়েতো তোমাৰ ঘৰলৈ আলু নিমখ আনে হয় নহয় আলু তেল আনি থাকে পিঁয়াজ আনে এতিয়া যদি খেতি বাতিয়ে নহয় মানুহে পইচা ক'ত পাব চ' সেইটো কথা বুজাইছে মানে অসম ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজৰ প্ৰায়সকলে হৈছে খেতিয়ক আৰু তেনেস্থলত বানপানীৰ বাবে হোৱা লোকচানে খেতিয়কৰ জীৱনলৈ অমানিশাৰ কঢ়িয়াই আনে অসমত যিমান পপুলেশ্যন আছে অসমত যিমান জনসংখ্যা আছে তাৰে মেজৰিটি পপুলেশ্যন মানে অধিকাংশ জনসংখ্যাই হৈছে খেতিয়ক যি নেকি খেতি কৰি নিজৰ জীৱনটো নিৰ্বাহ কৰি আছে এতিয়া যদি বানপানীৰ সময়ত যদি গোটেই খেতি পথাৰ নষ্ট হৈ যায় খেতি বাতি নষ্ট হৈ যায় তেনেহ'লে মানুহে ক'ৰ পৰা চলিব তো সেইটো কথাই বুজাইছে যে কি বানপানীৰ বাবে অসমৰ এই কৃষক সমাজৰ জীৱনলৈ এটা অমানিশা কঢ়িয়াই আনে বুজি পাইছা কথাবিলাক একেবাৰে চিম্পল হয় তো এছেবিলাক তোমালোকে এইটো ফৰ্মেট ইউজ কৰি পিনে লিখিবা তেতিয়া নম্বৰ তোমালোকৰ নম্বৰ পোৱাটোৰ চান্স বাঢ়ি যাব মানে নেক্সট আমি চাম প্ৰতিকাৰৰ উপায় অসমত যে বানপানী হয় বানপানীৰ যিটো প্ৰব্লেমটো আমি কেনেকৈ চল্ভ কৰিব পাৰোঁ বানপানীৰ সময়ত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ বিভিন্ন অনুষ্ঠান আৰু ব্যক্তি বিশেষে অসমৰ বানপীড়িত লোকৰ সাহায্যাৰ্থে দান বৰঙণি আগবঢ়ায় যদিও সেয়া যথেষ্ট নহয় বানপানীৰ সময়ত কেন্দ্ৰ চৰকাৰৰ পৰাও ৰিলিফ দিয়ে সাহায্য দিয়ে তাৰ পৰা ৰাজ্য চৰকাৰেও দিয়ে কেন্দ্ৰীয় চৰকাৰেও দিয়ে ইয়াৰ লগতে যিসমূহ তোমাৰ ইণ্ডিভিজুৱেল অৰ্গেনাইজেশ্যন আছে সেইবিলাকেও সাহায্য প্ৰদান কৰে কিন্তু সেয়া আমাৰ কাৰণে এনাফ নহয় সেয়া অসমৰ কাৰণে এনাফ নহয় মানে সেয়া যথেষ্ট নহয় আমাৰ কাৰণে অসমৰ বানপানীৰ সমস্যা নিৰ্মূল কৰিবৰ বাবে আমি তাৰ এটা চিৰনিৰ্দিষ্ট সমাধান বিচৰা উচিত 1950 চনৰ পৰা আজিলৈকে 2025 চনলৈকে বানপানী হৈয়ে আছে অসমত গম পাইছানে গতিকে আমি বানপানী হোৱাৰ সময়ত আমাক সহায় কৰাতকৈ বানপানী হোৱাৰ সময়ত আমি প্ৰতিকাৰৰ উপায় বিচৰাতকৈ আমাক অসমৰ এই যিটো জ্বলন্ত সমস্যা বানপানী ইয়াৰ এটা আমাক চিৰনিৰ্দিষ্ট সমাধান লাগে এনেকুৱা এটা সমাধান লাগে যিটো সমাধানৰ পৰৱৰ্তী পৰ্যায়ত যাতে তোমাৰ প্ৰব্লেমটো আকৌ যাতে নহয় অৰ্থাৎ মানে কৰো বুলি ক'লে পৰা যায় গম পাইছানে ভৌগোলিক হয় অসমখন ভৌগোলিকভাৱে এনেকুৱা ধৰণে গঠিত হৈ আছে যে অসমত বানপানীৰ সমস্যা হ'বই কিন্তু আজি বৰ্তমান সময়ত পৃথিৱীত এনেকুৱা কিছুমান দেশ আছে যিবিলাক দেশ আমাতকৈ সেইবিলাক দেশত বেছিকৈ বানপানী হয় কিন্তু সেইবিলাক দেখে সিহঁতে নিজৰ এটা চিৰনিৰ্দিষ্ট সমাধান উলিয়াই থৈছে হয়নে আৰু সেইবিলাক দেশত বৰ্তমান বানপানী হোৱা দেখিবলৈ আমি নাপাওঁ ঠিক তেনেকুৱা ধৰণে আমি অসমৰ বাবেও আমাক এটা চিৰনিৰ্দিষ্ট আমাক সমাধান লাগিব আমাক এটা চিৰনিৰ্দিষ্ট সমাধানৰ প্ৰয়োজন অসম চৰকাৰে নৈবোৰত মথাউৰি ব্যৱস্থা কৰিছে যদিও মথাউৰি পৰিকল্পিত নোহোৱাৰ লগতে বৈজ্ঞানিক গৱেষণাৰ অবিহনে নিৰ্মাণ কৰাত বানপানী আহিলেই পানী উপচি পৰে অসমৰ যিবিলাক মথাউৰি আছে নদীসমূহৰ সেই মথাউৰিসমূহ পৰিকল্পিতভাৱে নিৰ্মাণ কৰা মথাউৰি নহয় হয় বৰ্তমান সময়ত সায়েন্স এণ্ড টেকনলজি আগবাঢ়িছে বৰ্তমান সময়ত পৰিকল্পিতভাৱে বৈজ্ঞানিক গৱেষণা কৰাৰ পাছতহে তোমাৰ মথাউৰি নিৰ্মাণ কৰিছে তোমাৰ কণ্ট্ৰাক্টৰবিলাকে তোমাৰ চৰকাৰে অ'কে কণ্ট্ৰাক্টৰবিলাকে এতিয়া কথাটো হৈছে কি তথাপিও আমি এতিয়াও দেখিবলৈ পাওঁ যে কি আমাৰ অসমত চৰকাৰে বৰ্তমান যিবোৰ মথাউৰি নিৰ্মাণ কৰিছে সুপৰিকল্পিতভাৱে লগতে বৈজ্ঞানিক গৱেষণাৰ
অবিহনে নিৰ্মাণ কৰিছে আৰু সেই তেনেকৈ নিৰ্মাণ কৰাৰ ফলত বানপানী আহিলেই পানী উপচি পৰে বানপানী আহিলেই নৈসমূহত পানীৰ উপচি পৰে আৰু সেয়েহে মথাউৰিবোৰ সুপৰিকল্পিতভাৱে নিৰ্মাণ কৰাটো অতি প্ৰয়োজন নৈপৰীয়া মাটি শিমলু খেতিৰ বাবে অতি উপযোগী তোমালোকে যদি কেতিয়াবা মাজুলী গৈছা যদি ডিব্ৰুগড় শিৱসাগৰ যোৰহাটৰ পৰা যদি মাজুলী গৈছা যদি বগীবিল দলং পাৰ হৈ গৈছা তেনেহলে বগীবিল দলং পাৰ হৈ পিনে লেফট সাইড এটা ৰাস্তা যায় সেই ৰাস্তাটো তোমালোকে ডাইৰেক্টলি মাজুলী সত্ৰ আউনতি সত্ৰ লাভব পাৰিবা ঠিক আছে এটা হেতু হৈছে এটা মথাউৰি ৰাস্তা আৰু সেই ৰাস্তাটো কিনাৰত যদি তোমালোকে মন কৰা তাত অসংখ্য শিমলু গছ এটো কিন্তু চৰকাৰে এটা ভাল পদক্ষেপ এটো চৰকাৰে হাতত ললে তোমালোকে ইনে চাবাচোন কিমান ধুনীয়া লাগে তো সেই নৈপৰীয়া যিসমূহ অঞ্চলসমূহ শিমলু খেতিৰ বাবে অতি উপযোগী হয় গতিকে আমি নৈ পাৰত নতুবা মথাউৰি কিনাৰত যদি এই গছসমূহ আমি ৰোপণ কৰোঁ তেনেহলে প্ৰথম কথা নদীৰ কিনাৰত যদি মথাউৰি থাকে মথাউৰিত যদি আমি গছ ৰোপণ কৰোঁ তেনেহলে গছৰ শিপাই মাটিটো খামুচি মাৰি ৰখাই থৈ দিয়ে ফলত গৰাখহনীয়া নহয় ভূমিস্খলন নহয় মানে তো সেইটো কথাকে ইয়াত বুজাইছে অসমত পানীৰ যোগানতকৈ পানী উলিয়াই দিয়া সমস্যাৰহে ডাঙৰ অসমখনত পানী উভৈনদী হৈ আছে গম পাইছানে কিন্তু অসমৰ পৰা পানী উলিয়াই দিয়াটোহে ডাঙৰ মানে আমাৰ কাৰণে ডাঙৰ সমস্যা বান নিয়ন্ত্ৰণৰ দ্বাৰা অনাৱশ্যকীয় ঠাইৰ পৰা পানী উলিয়াই আৱশ্যকীয় ঠাইত যোগান ধৰিব পৰা যাব অসমৰ বানপানী নিয়ন্ত্ৰণ কৰিবলৈ হলে মৌচুমী বতাহৰ গতিও যিমান দূৰ পাৰে নিশ্চিত কৰিবলৈ আমি যত্ন কৰিব লাগিব এনেকুৱা হলে নহব যে কি মৌচুমী বতাহৰ কাৰণে আমাৰ মৌচুমী বতাহে আমাৰ জলবায়ুটো নিৰ্ধাৰণ কৰে যে কোন বছৰৰ কোনটো মাহত গৰম হ'ব কোনটো মাহত ঠাণ্ডা হ'ব হয়নে কিন্তু এই মৌচুমী বতাহৰ যি গতিটো আমি আমাৰ বৰ্তমান সময়ত নিৰন্তন হৈ থকা নাই মানুহে গছ গছনি কাটিছে পাহাৰ পৰ্বত ধ্বংস কৰি দিছে ফলত ইয়াৰ তাৰতম্য ঘটিছে বতাহৰ তাৰতম্য ঘটিছে মৌচুমী বতাহৰ কথা কোৱা হৈছে ইয়াতে আৰু তেনেকুৱা কৰাৰ ফলত যেতিয়া বৰষুণ দিয়ে বৰষুণেই দি থাকে যেতিয়া ৰ'দ দিয়ে ৰ'দেই দি থাকে গম পাইছানে সো জেনেৰেলি আমাৰ অসমৰ যেটো জলবায়ুটো হৈছে নাতিশীতোষ্ণ জলবায়ু অৰ্থাৎ খুব বেছি ঠাণ্ডাও নহয় খুব বেছি গৰমো নহয় কিন্তু মানুহৰ বৰ্তমান সময়ত যিবিলাক কাৰ্যকলাপসমূহৰ বাবে কিন্তু অসমৰ যি জলবায়ু অসমৰ পৰিৱেশ বহুত বেছি বিনষ্ট হোৱা আমি দেখিবলৈ পাইছো হেতু কাৰণে তোমালোককো কৈছো গছ ৰুবা যিমান পাৰা সিমান গছ ৰুবা বাৰ্থডে দিনাখনেই 1000-2000 দি এটা কেক কটাতকৈ এজোপা গছ ৰুবা নিজৰ কাৰণে ভাল হ'ব তোমালোকৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে ভাল হ'ব ওকে এতিয়া আমি সামৰণিটো মন কৰিম যে প্ৰকৃতিৰ কোনো বস্তুৱে সম্পূৰ্ণভাৱে ধ্বংসকাৰী বা উপকাৰী নহয় প্ৰাকৃতিক আয়ত্তলৈ আনি তাৰ কল্যাণকৰ গুণক কাৰ্যত লগাব পৰাটোহে মানুহৰ কৃতিত্বৰ পৰিচয় প্ৰকৃতি আমাক যিমান বস্তু দিছে কোনো এটা বস্তু সম্পূৰ্ণৰূপে আমাৰ কাৰণে ধ্বংসকাৰীও নহয় আৰু কোনো এটা বস্তু সম্পূৰ্ণ আমাৰ কাৰণে উপকাৰীও নহয় বানপানীয়ে তোমাৰ খেতিপথাৰ নষ্ট কৰে কিন্তু খেতিপথাৰ নষ্ট কৰাৰ লগতে তোমাৰ পলসু পেলাই থৈ যায় নহয় যিসমূহ তোমাৰ নদী কাষৰীয়া অঞ্চলবিলাকৰ মাটি কিমান হাৰুৱা হয় বাম খেতি আজি তোমালোকে ঘৰত যি বিলাহী খোৱা আলু খোৱা বেঙেনা খোৱা ৰঙালাও খোৱা মূলা গাজৰ খোৱা যে সেইবিলাক একচুৱেলি সেই নৈ কিনাৰ ঠাইসমূহৰ পৰাহে আহে গম পাইছানে এনেকুৱা নহয় যে কি আমাৰ ঘৰৰ আমি য'ত কঠীয়া পাৰোঁ আমাৰ কঠীয়া পৰা ঠাইডোখৰত আমি সেইবিলাক কৰিব পাৰিম নো বহুত বেছি সাৰ বহুত বেছি ফাৰ্টিলাইজাৰ ইউজ কৰিব লাগিব কিন্তু নৈ কাষৰীয়া যিবিলাক অঞ্চলবিলাকত এইবিলাকৰ খেতি বহুত বেছি পৰিমাণে হয় মানে যিমানটো পৰিমাণে আমাক প্ৰকৃতি আমাক যিমানটো পৰিমাণ দিছে যিমানখিনি বস্তু দিছে সম্পূৰ্ণভাৱে ধ্বংসকাৰীও নহয় আৰু সম্পূৰ্ণভাৱে উপকাৰীও নহয় সেইটোকে বুজাইছে মানে কিন্তু আমি প্ৰকৃতিৰ যিসমূহ তোমাৰ অৱদান সেইসমূহক আমি নিজৰ আয়ত্তলৈ আনি মানুহৰ কল্যাণৰ বাবে কামত খটাব পৰাটোহে আমাৰ বুদ্ধিমত্তাৰ নতুবা আমাৰ কৃতিত্বৰ পৰিচয় পৃথিৱীৰ বহু দেশে বিশেষকৈ নদী নিৰন্তন কৰি এনে কৃতিত্বৰ অধিকাৰী হৈ আছে অসমৰ বানপানীৰ সমস্যা সমাধান কৰিব পাৰিলে অসম ভাৰতৰ শস্যৰ বিদ্যুৎ ভঁৰাল হোৱাৰ খ্যাতি লাভ কৰিব পাৰিব আমি যদি আমাৰ অসমৰ যি বানপানী সমস্যা ইয়াক যদি আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ ইয়াক যদি আমি কণ্ট্ৰোল কৰিব পাৰোঁ তেনেহ'লে আমাৰ অসম ভাৰতবৰ্ষৰ ভিতৰতে শস্য উৎপাদনৰ ক্ষেত্ৰত লগতে জলবিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত আমাৰ অসমখনৰ নাম সমগ্ৰ ভাৰততে বিয়পি পৰিব মানে কিয় এইটো কোৱা গৈছে কিয়নো অসমখন হৈছে এখন নদীমাতৃক দেশ আৰু একচুৱেলি আমি বৰ্তমান যিমান ইলেক্ট্ৰিচিটি যি কাৰেণ্ট ইউজ কৰোঁ সেই কাৰেণ্ট একচুৱেলি এই এনেকুৱা ধৰণৰ জলবিদ্যুৎ প্ৰকল্পসমূহৰ পৰাই আমি ঘৰত পাইছোঁ উদাহৰণস্বৰূপে এতিয়া এই গোগামুখত NSPC বনি আছে নিশ্চয় জানা চাগে তোমালোকে সেই জলবিদ্যুৎ প্ৰকল্পবিলাকৰ বাবেই আমি বৰ্তমান ইলেক্ট্ৰিচিটি পাই আছোঁ ইয়াতো এটা চায়েন্স আছে তোমালোকে ক্লাছ 10ত যদি চায়েন্স যদি পঢ়িছা ক্লাছ 10ৰ এনভাইৰনমেণ্টেল সায়েন্সৰ পাৰ্ট কেইটা তেনেহ'লে তাত তোমালোকে জলবিদ্যুৎ প্ৰকল্পৰ বিষয়ে কিছুমান পিকচাৰো পাবা যে কেনেকৈ নদীৰ পৰা নদীত বান্ধৰ সৃষ্টি কৰি তাৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয় হয়নে
তো আজিৰ এইটো ক্লাছত ইমানেই আছিল আই থিংক তোমালোকে ক্লাছটো অলপ ভাল পালা বাকি যিমানখিনি এছে আছিল আমি তোমালোকৰ প্ৰদান কৰিছো আৰু সেইখিনি এছে ভিতৰৰ পৰা পৰীক্ষাত আহিব আৰু পুনৰবাৰ কৈছো ইয়াত যি ধৰণে দিয়া আছে সেই ধৰণে কপি পেষ্ট নকৰিবা তোমালোকে পৰাপক্ষত অলপমান বস্তুবিলাক নিজৰ ফালৰ পৰা বনাব চেষ্টা কৰিবা যাতে তোমালোকে তোমালোকৰ যাতে বহিখন যিজন শিক্ষকে চাব শিক্ষকজনৰ মনত যাতে এটা পজিটিভ ইম্পেক্ট পৰে তোমালোকৰ যে ষ্টুডেণ্টজনে ভালকে লিখিছে বুলি বস্তুটো ওকে So thank you so much. যদি কিবা বুজি নপোৱা থাকিলে WhatsApp কৰিবা আমি তোমালোকক WhatsAppতে ৰিপ্লাই কৰি দিম। Thank you.